জীৱনটো কি হৈ গ'ল বাৰু ভগৱান। মই কাক দুখিম, কাকো দুখিব নোৱাৰো। মোৰ জীৱনটো শেষ হৈ গ'ল ভগৱান। মাজনী তই ইয়াত বহি আছ? মই গোটেই ঘৰতে বিচাৰিলো, তই কিয় অকলে অকলে বহি আছ? বল ভিতৰলে বল, ইয়াত অকলে অকলে বহি থাকিব নাপায়। বল, একো চিন্তা কৰি নাথাকিবি, তোৰ চব ভাল হ'ব মাজনী। বল ভিতৰলৈ যাওঁ বল, মই গোটেই ঘৰতে বিচাৰি ফুৰিছো, তেতিয়াৰ পৰা চিঞৰি আছো। মা, মই ইয়াতে বহি আছিলো মা। মা, মোৰ লগত কি হৈ গ'ল মা? মই এতিয়া কি কৰিম মা? মোৰ ঘৰত থাকিব মন যোৱা নাই, সেইবাবে ইয়াত আহি বহি আছো মা। মই এতিয়া কি কৰিম বাৰু? একো হোৱা নাই দে তোৰ লগত, তই কিয় এনেকে দুখ কৰ? একো হোৱা নাই, একো ডাঙৰ কথা হোৱা নাই। আজিকালি কিমান তেনেকে ডিভোৰ্চ হৈ যায় দেখোন। তই কিয় চিন্তা কৰিছ? আমি আৰু ভাল ল'ৰা চাই তোক বিয়া দিম। তই একো চিন্তা নকৰিবি মাজনী, এনেকে থাকিলে আমাৰ বেয়া লাগে নহয়। তই দুখ কৰি থাকিলে আমি কেনেকে শান্তিত থাকো বাৰু কচোন মাজনী? বল বল ভিতৰলৈ বল, ইয়াত অকলে অকলে বহি থাকিব নালাগে। বল, আমাৰ লগত থাকিবি বল। আৰু এনেকে দুখ কৰি নাথাকিবি মাজনী। সি যদি শান্তিত থাকিব পাৰিছে, তই কিয় নোৱাৰ? তই বাদ দে সেইবোৰ, এটা বেয়া সপোন বুলি তই সেইবোৰ কথা সকলো বাদ দে মাজনী। বল ভিতৰলৈ বল। মা, মোৰ কথাবোৰ ভাবিলে বুকুখন বিষাই যায়। মা, বেয়া সপোনেই আছিলে চাগে, ময়ো পাহৰিবলৈ চেষ্টা কৰিম মা। নাকান্দিবি মাজনী, নাকান্দিবি। বল ভিতৰলৈ বল, তই সেইবোৰ সঁচাকে পাহৰি যা। তাত নাথাকি তই গুচি আহিলি, বহুত ভাল কৰিলি। তাত থকা হয় তই কিবা হলি হয় তই। বল ভিতৰলৈ বল, আৰু এইবোৰ কথা ভাবি নাথাকিবি। বল। হেৰি আপুনি ইয়াত বহি আছে, মই গোটেই ঘৰতে বিচাৰিছো। আপুনি কি চিন্তা কৰি ইয়াত বহি আছেনো? মানে একো নাই এনেই বহি আছো। কিবা ভাগৰুৱা লাগিছে মই কি কাম কৰিলো এয়া, তাকে ভাবি ভাবি বহি আছো। মই মোৰ ছোৱালীজনীৰ লগত বহুত অন্যায় কৰিলো বহুত অন্যায় কৰিলো। এতিয়া কেনেকে শুধৰাও তাকে ভাবি আছো তাই বহুত দুখ পালে, বহুত কষ্ট পালে, আমাক কবও নোৱাৰে। মোৰে ভুল, সকলো মোৰে ভুল। তাই ভাল পোৱা ল'ৰাটোক কি মই বেয়াকে কলো, তাৰলৈকে বিয়া দিয়া হৈছেগে, তাই ইমান কষ্ট নাপালে হয়। মই বহুত ভুল কাম কৰিলো মই বহুত ভুল কাম কৰিলো। মই অকল টকাহে চালো। মই এতিয়া কি কৰো কোৱাচোন তুমি? মই নিজকে ক্ষমা কৰিব পৰা নাই হয় দিয়ক, মই সেইবোৰকে ভাবি আছো। মই তাই কি কৰিম, তাই একো এটা খোৱাও নাই জানেনে। বাহিৰত গৈ বহি আছিলে, এতিয়া ভিতৰলৈ লৈ আহিছো। মই কি কৰো আপুনি এতিয়া বুজিছে, কিন্তু এতিয়া বুজি কি লাভ? তেতিয়াই নুবুজিলে তাইৰ কথাখিনি। তাই বহুত কষ্ট পালে, আমাৰ একমাত্ৰ ছোৱালী, আৰু তাই ইমান কষ্ট পালে। কি কৰিব আৰু, এতিয়াতো উপায় নাই। এইবোৰ বেয়া সপোন বুলি আপুনিও পাহৰি যাওক, তাইও পাহৰিবলৈ চেষ্টা কৰিছে। শুনকচোন, ভাল ল'ৰা এটা চাই আমি তাইক আকৌ বিয়া দিব লাগিব, গম পাইছেনে? হয় দিয়া, কি কৰিম? হয়, তাইকতো আকৌ বিয়া দিবই লাগিব, কাৰণ তাই এনেকে থাকিলে আৰু ভাগি পৰিব। এনেকে অকলশৰে থাকি তাই ৰুমত সোমাই থাকি আৰু কষ্ট পাব। ভাল ল'ৰা এটা চাই বিয়া দিব লাগিব, কিন্তু মোৰ ভয়ে লগা হ'ল। এতিয়া আৰু ভাল ল'ৰা বুলি ক'লেও মোৰ বিশ্বাস নহয়। ইহঁতে মুখা পিন্ধা, সিহঁতে প্ৰথমতে ভাল দেখায়, পিছত ছোৱালীজনী নিয়াৰ পিছত অত্যাচাৰ কৰে। কি হব? শুনিছা, মই তাই ভাল পোৱা ল'ৰাটোৰ ওচৰতো গৈছিলো, কিন্তু সি এতিয়া ইয়াত নাথাকে, সি এতিয়া বেলেগত থাকে। মাক দেউতাকে মোক বহুত অসন্মানি কৰিয়ে পঠাই দিলে। অসন্মানি ঠিক নহয়, মোৰে গাত ভুল, মই তেনেকুৱা কৰিলো। মই তাৰ লগত বহুত অন্যায় কৰিলো, সেইকাৰণে মাক দেউতাকে বহুত দুখ পাইছে। আৰু সি বহুত দিনৰ পৰা ঘৰলৈ অহা নাই, ক'ত আছে মাকহঁতে এতিয়াও নাজানে। মই খবৰ এটা ল'বলৈ কৈছো, কিবা গম পালে মই তোমাক জনাম দিয়া। তাইক অকণ চাবা, অলপ খোৱা বোৱা যত্ন ল'বা। মই তাইৰ ওচৰত যাবলৈ সাহস নোহোৱা হৈছে দেউতাক হিচাপে মই বহুত ডাঙৰ ভুল কৰিলো তাইৰ ওচৰত। নাই দিয়ক, আপুনি তেনেকে ভাবি নাথাকিব। তাই আপোনাক বেয়া পাই থকা নাই। আপুনি তাইৰ ওচৰত যাব, অলপ মৰম কৰিব, তাইও তেতিয়া দুখবোৰ অলপ পাহৰিব। আপুনি এনেকে আঁতৰে নাথাকিবচোন। তাই আপোনাক বেয়া পাই থকা নাই এতিয়া। তাই এতিয়া সেইবোৰ পাহৰিবলৈ চেষ্টা কৰি আছে, বুজিছেনে? এৰা কি হব? মই তাইৰ ওচৰত যাবলৈ সাহস গোটাব পৰা নাই। আৰু এটা কথা শুনাচোন, তাইক বাৰু আকৌ পঢ়াত এডমিশ্যন নিদিওঁ নেকি? তাই পঢ়ক ভালদৰে, পঢ়ি শুনি নিজৰ ভৰিত থিয় হওক,
তাৰপিছত বিয়া কথা ভাবিম নে কি কোৱা ময়ো তাকে ভাবি আছিলোঁ জানেনে তাই আৰু বিয়া জালত সোমাব নালাগে এতিয়া আৰু অলপ দিন থাকক আমাৰ লগতে অলপ পঢ়া মন দিয়ক ভালকৈ কিবা এটা কৰক ময়ো সেইটোকে বিচাৰিছোঁ কিন্তু ক'বলৈহে পৰা নাই আপুনি এবাৰ ক'বচোন তাই পঢ়ক অলপ আপুনি এই কথাখিনি তাইক ক'বচোন তাই বা কি কয় আজি মই কৈ চাম ৰ'বা তাই নিজৰ ভৰিত থিয় হওক আগত মই ক'ম আজি মই গৈ ক'ম তাইক অঁ মা মই পাপাৰ কথাত সন্মতি দিলোঁ মা মই পঢ়িম আৰু ডাঙৰ মানুহ হ'ম মই নিজৰ ভৰিত নিজে থিয় হ'ম সিহঁতক দেখাই দিম মই সিহঁতে মোক হাঁহিছিলে ন মই সিহঁতক দেখাই দিম সিহঁতে টকা দেখায় মই সিহঁতক দেখাই দিম মা নাকান্দিবি মাজনী নাকান্দিবি এনেকৈ কান্দিলে তই দুৰ্বল হৈ পৰিবি তই যিটো ভাবিছ সেইটো কৰ আমি তোৰ লগত আছোঁ মাজনী তই যি ক তাকে শুনিম আজিৰ পৰা আৰু তই এনেকৈ কান্দি কান্দি ভাগৰি নপৰিবি তই ষ্ট্ৰং হ তই পঢ় তোক যি লাগে মই দিম তই ডাঙৰ মানুহ হ তই সিহঁতে টকাৰ বাহাদুৰি মাৰিছে তই মাৰিব নালাগে কিন্তু সিহঁতক দেখাই দে যে তইও কৰিব পাৰ নাই মা মই আৰু নাকান্দো মা মই ষ্ট্ৰং হ'ম মই কৰি দেখাম মা মই ডাঙৰ মানুহ হৈ দেখাম তোমালোকেও আৰু চিন্তা নকৰিবা মই আৰু নাকান্দো মই ষ্ট্ৰং মা মই ষ্ট্ৰং হ'ম মই নিজৰ ভৰিত নিজে থিয় হ'ম মই কৰি দেখাম মা মই কৰি দেখাম মই আৰু কেতিয়াও নাকান্দো তোমালোকেও আৰু কান্দি নাথাকিবা মই আজিৰ পৰা ষ্ট্ৰং মা মই এইবোৰ চব পাহৰিলোঁ মা চব পাহৰিলোঁ সিহঁতে মোক কৈছিলে মই বোলে সিহঁতৰ বোৱাৰী হোৱা যোগ্য নহওঁ মই দেখাই দিম সিহঁতৰ যোগ্যতা কাক বোলে মই দেখাই দিম মই কিমান যোগ্য মই কৰি দেখাম পাপা মা মই আজিৰ পৰা নাকান্দো মই ডাঙৰ মানুহ হৈ দেখামেই মাজনী তুমি পঢ়িব লাগিব আৰু এইবোৰ এটা সপোন বুলি পাহৰি যাব লাগিব মই তোমাৰ সকলো ইন্তজাম কৰি দিছোঁ তুমি মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰি লোৱা তাৰপিছত তোমাৰ যি সপোন আছে তুমি পূৰণ কৰা আমি তোমাৰ লগত আছোঁ মাজনী মোক ক্ষমা কৰি দিবা মাজনী মোক ক্ষমা কৰি দিবা মোৰ ডাঙৰ ভুল হৈ গ'ল এতিয়া তুমি যি কোৱা তাকে শুনিম তুমি পঢ়া তুমি ডাঙৰ মানুহ হোৱা যাতে কোনেও তোমাক হাঁহিব নোৱাৰে তোমাক কোনেও অত্যাচাৰ কৰিব নোৱাৰে তুমি তেনেকুৱা ষ্ট্ৰং হোৱা মাজনী মই তোমাৰ লগত আছোঁ অঁ পাপা মই পঢ়িম আৰু এটা কথা তুমি নিজকে দুখী বুলি ভাবি নাথাকিবা পাপা মোৰ কপালতে এইখিনি আছিলে তোমালোকক কোনো দুখ নিদিওঁ মই আৰু মাক দেউতাকে নিজৰ ল'ৰা ছোৱালী ভালৰ কাৰণেহে কৰে কিবা তুমিতো মোক হিংসা কৰি কৰা নাছিলা মই তোমাক কোনো বেয়া পোৱা নাই পাপা তুমি মোক ক্ষমা খুজি নাথাকিবা আৰু মই পঢ়িম মই ডাঙৰ মানুহ হৈ দেখাম পাপা তোমালোকে চিন্তা নকৰিবা আৰু মোক লৈ মা পাপা তোমালোক ক'ত আছা মই আহি গ'লো মা ওলাই আহাচোন মাজনী তুমি আহিলা মাজনী শুনিছেনে শুনিছেনে মাজনী আহিলে আমাৰ মাজনী আহিলে চাওকচোন এবাৰ ইমান ধুনীয়া লাগিছে আমাৰ মাজনীজনীক অঁ মা মই আহিলোঁ পাপা ক'ত আছে ন ওলাই আহিব দিয়া না মই আহি গ'লো মা মই আহি গ'লো অঁ মোৰ মাজনীজনী তুমি আহি গ'লা মাজনী মোৰ হেৰা তুমি যে মানুহ এইটো সময়ত কান্দে নেকি ইমান ভাল সময়টো হ'বলৈ কান্দে আমাৰ মাজনী এটা ডাঙৰ অফিচাৰ হৈ আহিছে তুমি কান্দিছা কিয় ভালহে পাব লাগে আমাৰ কাৰণে গৌৰৱ হয় কি যে তুমি আৰু দেই নহয় হে আপুনি কি বুজিব এয়া মোৰ সুখৰ চকুপানী মোৰ মাজনীৰ কাৰণে মই কিমানখিনি গৌৰৱ অনুভৱ কৰিছোঁ সেইটো আপোনাক বুজাব নোৱাৰোঁ মই তাই ইমান দুখৰ মাজতো যে ইমানখিনি আগবাঢ়িব পাৰিলে মই তাৰ বাবে মোৰ চকুপানী ওলাইছে মোৰ সুখতহে চকুপানী ওলাইছে মোৰ দুখত নহয় বুজিলে মাজনী আহি গ'ল মোৰ মা আৰু কেতিয়াও নাকান্দিবা মা মই তোমালোকক আৰু কেতিয়াও কান্দিব নিদিওঁ আৰু মই নিজেও নাকান্দো আজিৰ পৰা আমাৰ এটা বেলেগ লাইফ হ'ব বুজিলা তোমালোকে আৰু কোনোদিন দুখ নোপোৱা আৰু ময়ো কাকো মোক নিজকে দুখ দিব নিদিওঁ পাপা মই আহি গ'লো মাজনী আৰু কেতিয়াও তোমাক কোনেও দুখ দিব নোৱাৰিব আৰু মই দুখ দিবই নিদিওঁ আৰু এতিয়াৰ পৰা তুমি যি কোৱা তাকে শুনিম মাজনী তুমি আমাক বহুত ডাঙৰ এটা গৌৰৱ আনি দিলা আমি তোমাক লৈ বহুত গৌৰৱান্বিত ব'লা ভিতৰলৈ ব'লা এতিয়া ইয়াতে কথা পাতি থাকিবানে হেৰা ব'লা তাইক কিবা এটা খুৱাবলৈ ব্যৱস্থা কৰা আকৌ অঁ ব'লা মাজনী ব'লা ভিতৰলৈ ব'লা আৰু ড্ৰেছ চেঞ্জ কৰি কিবা এটা খাই ল'বা ব'লা বহুত চাগে কষ্টও হৈছে ন ব'লা এতিয়া অলপ দিন ঘৰত থাকিবা দেই মোৰ লগত হ'ব মা ব'লা ভিতৰলৈ যাওঁ তুমি ইয়াত অঁ মই ইয়াত লাজ পাইছোঁ তোমাক এনেকুৱা অৱস্থাত দেখিম বুলি ভবা নাছিলোঁ জানিছিলোঁ তুমি
এইফালেই পলাবা বাকীবোৰক সেইফালে ধৰিছে মই সেইবাবে এইখিনি ৰৈ আছোঁ কাৰণ মই জানো তুমি যে এইফালে পলাবা আৰু তোমাক এনেকুৱা অৱস্থাত পাম বুলিতো মই সপোনতো ভবা নাছিলোঁ বুজিছা ব'লা গাড়ীত উঠা প্লিজ প্লিজ মোক মাফ কৰা প্লিজ প্লিজ মোক এৰি দিয়া প্লিজ মোক নধৰিবা প্লিজ প্লিজ মোৰ গোটেই সন্মান শেষ হৈ যাব প্লিজ মোক নধৰিবা প্লিজ মোক এৰি দিয়া আৰু তুমিতো মোৰ পত্নী আছিলা সেইটো মনত পেলোৱা প্লিজ তোমাৰ হাজবেণ্ডৰ সন্মান শেষ নকৰিবা প্লিজ কি থু মই তোৰ পত্নী আছিলোঁ তোৰ এতিয়া মনত পৰিছে মই যে তোৰ পত্নী আছিলোঁ হা তেতিয়া কিমান অত্যাচাৰ কৰিছিলি আৰু এতিয়া মই তোৰ কোনো পত্নী নহয় বুজিলি মোক আপুনি বুলি কবি মই তোৰ পত্নী হৈ থকা নাই এতিয়া আৰু তোক মই মাফ কৰা কোনো অৰ্থই নাই বুজিছ উঠ গাড়ীত উঠ তোৰ নিচিনা এটা সন্মান থাকি কি লাভ তোৰ সন্মান এনেও নাই বুজিলি উঠ গাড়ীত উঠ মই আৰু বেলেগ পৰ্যায়লৈ নোযোৱাৰ আগতে তই গাড়ীত উঠ বুলি কৈছোঁ গাড়ীত উঠ প্লিজ মোক এৰি দিয়া দেউতালৈ এবাৰ ফোন এটা কৰিবলৈ দিয়া নহ'লে প্লিজ প্লিজ এবাৰ আগৰ কথা মনত পেলাই মোক এৰি দিয়া প্লিজ কি আগৰ কথা মনত পেলোৱাৰ কথা কৈছ হা তোৰ কোনো আগৰ কথা নাই আৰু তোৰ দেউতাৰাই তোক কি কৰিব হা তোক দেউতাৰাই বচাব পাৰিব তোৰ দেউতাৰাই মোৰ পৰা এতিয়া বচাব নোৱাৰে বুজিলি উঠ গাড়ীত উঠ তোৰ গোটেই 2 নম্বৰী ধান্দাবোৰ এতিয়া ফাদিল হৈছে উঠ গাড়ীত উঠ ভালে ভালে মই কিন্তু খং মোৰ বহুত বুজিলি এতিয়া মই আগৰ নিচিনা হৈ থকা নাই তই মোক আগৰ দৰে বুলি নাভাবিবি এতিয়া বেলেগ পৰ্যায়লৈ যদি যাব নালাগে তই ভালে ভালে গাড়ীত উঠ ভালৰে বুজাই আছোঁ বুজিলি উঠ হ'ব তুমি কিন্তু ভাল কাম নকৰিলা দেউতাই তোমাক কেতিয়াও ক্ষমা নকৰে মোৰ দেউতাক তুমি চিনি নোপোৱা হা চিনি পোৱাইচোন মোৰ দেউতাৰ কিমান ডাঙৰ বিজনেছ আছে তুমি জানানে মোৰ দেউতাই এনেও মোক বচাই নিব ব'লা মই নিজেই গাড়ীত উঠিম তোৰ দেউতাই মোক কি কৰিব এতিয়া তোৰ দেউতাৰ বোৱাৰী হৈ থকা নাই মই তোৰ দেউতাৰে যে মোক শাস্তি দিব পাৰিব তোৰ দেউতাৰে যিমান ডাঙৰ বিজনেছ নাথাকক কিয় এতিয়া মোৰ পৰা আৰু তোক কোনেও বচাব নোৱাৰে বুজিলি তই লাজ পাব লাগিছিল তই কিন্তু জীৱনত লাজ নাপালি হা এতিয়া লাজ পাবি বল তই জীৱনটোত যিমানখিনি ভুল কৰিলি এতিয়া সেই গোটেইখিনি শাস্তি মই তোক দিম বল গাড়ীত উঠ আপুনি আপুনি ইয়াত কিয় আপুনি আমাৰ ঘৰত আহিবলৈ সাহ কৰিলে পাপা এখেতক সোমাব দিলা কিয় হা ওলাই যাওক এতিয়া ওলাই যাওক মই আপোনালোকৰ কাৰো মুখ দেখিব নিবিচাৰোঁ নহয় অ' মাজনী এখেতে বহুত কান্দি কুটি আহিছে মানে সেইবাবেহে আহিব দিলোঁ আৰু তোমাক লগ কৰিবৰ কাৰণে বহি আছে এতিয়া মই কি কৰিম কোৱাচোন নহয় পাপা তুমি একো নাজানা এখেতে থানাতো গৈ পেলাই বহুত হুলস্থুল লগাইছে তেখেতৰ ডাঙৰ বিজনেছ আছে সেইবাবে ল'ৰাক এৰি দিব লাগে মই কেতিয়াও এৰি নিদিওঁ আপুনি বুজিলে আপোনাৰ ল'ৰাই যি ভুল কৰিছে সেয়াৰ শাস্তি পাবই লাগিব আৰু ইয়াৰ পৰা যাওক এতিয়া এইখন মোৰ ঘৰ হয় বুজিছে ইয়াত হুলস্থুল নকৰিব ওলাই যাওক নহয় অ' বোৱাৰী আমাক ক্ষমা কৰি দিয়া বোৱাৰী আমাৰ ডাঙৰ ভুল হ'ল ল'ৰাটোৰ সন্মান তেনেও শেষ হ'ল তুমি এৰি দিয়া প্লিজ ল'ৰাটোক এৰি দিয়া মই এৰি দিব নোৱাৰোঁ আৰু ফাৰ্ষ্ট কথা মই আপোনাৰ বোৱাৰী নহয় মোক বোৱাৰী বুলি নামাতিব এতিয়া আপুনি বোৱাৰী বুলি মাতাৰ অধিকাৰ তেতিয়াই খতম কৰিলে বুজিছেতো এতিয়া মই আগৰ দৰে হৈ থকা নাই আৰু আপুনি ইয়াত মোক কাকুতি মিনতি কৰিলেও মই আপোনাৰ ল'ৰাক এৰি নিদিওঁ আপোনাৰ ল'ৰাই মোৰ লগত যিখিনি কৰিলে সেইখিনিতো মই ক্ষমা কৰি দিলোঁ সেইখিনি মই বাদ দিলোঁ কিন্তু তাৰ যিখিনি 2 নম্বৰী ধান্দা সেইবোৰ যিখিনি ধৰা পৰিছে আৰু তাৰপিছত তাক এৰি দিয়াৰ কথাই নাহে বুজিছেতো আপুনি আৰু যাওক ভাল সংস্কাৰ দি যদি ল'ৰা ছোৱালী তুলিলে হয় এনেকুৱা কেতিয়াও নহয় আপুনি ঘৰলৈ যাওক ভালৰে কৈছোঁ মই পাপা এখেতক ৰাস্তা দেখুৱাই দিয়া ইয়াৰ পৰা যাব দিয়া আৰু এনেকুৱা আজে বাজে মানুহ আহিলে ভিতৰ সোমাব নিদিবা পাপা মই কৈ থৈছোঁ হেৰি আপুনি যাওক ইয়াৰ পৰা আৰু আপোনাৰ ল'ৰা 2 নম্বৰী ধান্দা ধৰা পৰিছে তে এৰি কেনেকৈ দিব এৰিটো নিদিয়ে আৰু আপোনাক মই মাফো কৰিব নোৱাৰোঁ কাৰণ আপুনি মোৰ ছোৱালীক যিমানখিনি কষ্ট দিলে আপুনি ইয়াৰ যোগ্যই বুজিছে যাওক এতিয়াৰ পৰা আপোনাৰ ল'ৰাই অলপ শাস্তি পাবই লাগে আৰু তাইৰ খং নুঠাৰ আগতে আপুনি ইয়াৰ পৰা যাওক এৰা আমি বোৱাৰীৰ লগত বহুত ডাঙৰ ভুল কৰিলোঁ তাইক আমি বহুত শাস্তি দিলোঁ মোৰ ল'ৰা ভাল নহয় সেইটো মই জানো কিন্তু কি কৰিব নিজৰ সন্তান যে সেইবাবে আহিছিলোঁ কিন্তু সি বেয়া হোৱাৰ ওপৰত আমাৰে সকলো হাত আছে চাগে আমাৰ কাৰণেই সি বেয়া হ'ল কিন্তু আমি আপোনাৰ বোৱাৰীক মৰম কৰিব লাগিছিলে আমি বহুত ভুল কৰিলোঁ তাইৰ ওপৰত বহুত শাস্তি কৰিলোঁ আপোনালোকে পাৰিলে মাফ কৰি দিব আৰু তাইকো ক'ব যে আমাক ক্ষমা কৰি দিয়ে আমি বহুত ডাঙৰ ভুল কৰিলোঁ ইমান ভাল বোৱাৰী এজনী পাই আমি সুখী হ'ব নোৱাৰিলোঁ আৰু মোৰ ল'ৰাই যেতিয়া তাইক অত্যাচাৰ কৰিছিলে আমিও বাধা নিদিছিলোঁ আমি বহুত ডাঙৰ ভুল কৰিলোঁ আপোনালোকে মোকতো ভিতৰত সোমাবই দিছে সেইটো আপোনালোকৰ ভাল সংস্কাৰৰ কাৰণে কিন্তু আমি এনেকে আপোনালোকৰ লগত মুখামুখি হোৱাৰ যোগ্য নহয় আমি বহুত ডাঙৰ ভুল কৰিলোঁ মই এতিয়া উপলব্ধি কৰিছোঁ মই মোৰ বোৱাৰীজনীক হাততে হেৰুৱালোঁ তাই আমাক ক্ষমা কৰি দিলেই আমি সুখী হ'ম
থাকক, সি জেলতে থাকক, অলপ দিন সিও শাস্তি পাওক, সিও বুজক সি কি ভুল কৰিলে জীৱনটোত। হয়, সি অলপ শাস্তি পাবই লাগে। সি মোৰ ছোৱালীজনীক যিমানখিনি শাস্তি দিলে তাৰ 10 গুণ শাস্তি সি জীৱনটোত ভুগিব লাগিব। মোৰ ছোৱালীজনীয়ে বহুত কষ্ট পালে, বুজিছে, বহুত কষ্ট পালে। তাই ভাগি ভাগি ভাগৰি পৰি এতিয়া উঠিছে, আৰু মই তাইক ভাগিব দিব নোৱাৰো। আৰু আপুনি যাওক ইয়াৰ পৰা ভালে ভালে, আৰু দ্বিতীয় দিন নাহিব ইয়াত। হ'ব দিয়ক, হ'ব দিয়ক, মই যাওঁ। আৰু আৰু এটা কথা, আপুনি পাৰিলে বোৱাৰীজনীক ভাল ল'ৰা এটা চাই বিয়া দিব। তাই বহুত ভাল ছোৱালী, আমি বুজিব নোৱাৰিলো, আমাৰ বহুত ভুল আছে, সেইবাবে এনেকুৱা হ'ল। কিন্তু তাই বহুত ভাল ছোৱালী, তাই এতিয়া বৰ্তমান বহুত ভাল ল'ৰা পাব। তাইক ভাল ল'ৰা এটা চাই বিয়া দিব, এনেকে অকলশৰে নাৰাখিব। মই যাওঁ দিয়ক। হ'ব হ'ব, যাওক। আমি এতিয়া বিয়াৰ কথা ভাবা নাই, তাই এতিয়া বিয়া হ'ব বিচৰা নাই, আৰু যেতিয়া বিয়া হ'ব তাই নিজেই চাই ল'ব। আৰু আপোনালোকে সেইটো চিন্তা কৰিব নালাগে। আপোনালোকৰ ল'ৰাক যেতিয়া জেলৰ পৰা আহিব ভাল সংস্কাৰ দিব, আৰু কাৰো ছোৱালীৰ জীৱন ধ্বংস কৰিব নিদিব, বুজিলেতো? যাওক এতিয়াৰ পৰা। আপোনালোকে বাৰু মোৰ কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক এটা কৰি দিব দেই, আৰু কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাই দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু এটা কথা, এই খণ্ডটোৰ আগৰ খণ্ডটো আগতে দিয়া